সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি অৰুণাচলৰ পৰা লাষ্ট ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ আৰু বহুত দিন হৈ গ'ল আগবঢ়াব পৰা নাই বিশেষ এটা কাৰণত। এয়া আমি যাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ, ৰেডি হৈ আছোঁ, চব পেকিং চলি আছে আমাৰ এতিয়া। আজি লাষ্ট ডে হয়, আমি এতিয়া একেবাৰে ওলাই দিম। এয়া আছিলোঁ আমি দিৰাঙত, এইটো হোমষ্টে দেখা পাইছে। তো বলক ভিডিঅ'টো চাই থাকোঁ। এয়া আমি একেবাৰে দিৰাঙৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ শান্তি ভেলীলৈ বুলি। তো আমি গৈ থাকোঁ আৰু আপোনালোককো ধুনীয়া ধুনীয়া নাজাৰাৰ মাজেৰে লৈ গৈ থাকোঁ বলক। এয়া হৈছে শান্তি ভেলী, শান্তি ভিলেজ এইখন। আৰু কি শান্তি আছে সঁচাকৈ, ঘৰে ঘৰে এজনী সেইজনী শান্তি আছে ইয়াতে। আৰু আমি এতিয়া শান্তিক বিচাৰি আহি আছোঁ, ইয়াতে পাওঁ নে নাপাওঁ বা। শান্তিহাটৰ চাহ খাবলৈ, শান্তিহাটৰ ভাবিছোঁ বইল আন্দা খাম, চাহ খাম, ক'তা শান্তিচোন খবৰে নাই। আৰু মই ইয়াতে হোমষ্টেবোৰৰ নাম্বাৰবোৰ মই চব এনেকৈ ভিডিঅ' কৰি দি দিছোঁ। কাৰোবাক যদি লাগে প'ষ্ট কৰি পেলাই এনি স্ক্ৰীনশ্বট ৰাখি থ'ব পাৰে, কোনোবা আহিলে হয়তো লগা হ'ব। বহুতখিনি হোমষ্টে দিয়া আছে আৰু আগলৈও দি থাকিম, চাই থাকিব। আপোনালোকৰে ভাল হ'ব, কেতিয়াবা আহিবলৈ বিচাৰি থাকিবলগীয়া নহয় তেতিয়া আৰু ফোন কৰি পেলাই আনি লৈছোঁ। ফোন কৰি ডাইৰেক্ট বুক কৰিব পাৰিব আৰু বহুত বেছি দামো নহয়, 700 600ৰ পৰা পাই যায় ষ্টাৰ্টিং। এইখিনি নাপাব পাৰে কিন্তু দিৰাঙত পাই যাব, এইখিনিতো দাম হ'ব বাৰু। আৰু আমি এতিয়া গৈ আছোঁ বলক। আৰু জাগাখিনি চাওকচোন ইমান ধুনীয়া, এইফালে নদী পূৰা বলি আছে, পূৰা চাফা পানী। তাত ছাইডত মানে টেণ্ট লৈ পেলাই খাই আছে আৰু এইবোৰ কটেজ। এইকেইটা কটেজ মই দেখিছিলোঁ ইউটিউবত চাৰ্চ কৰোঁতে পাইছিলোঁ, এতিয়া কোনোবাই দিছিল ইয়াতে। কিমান ধুনীয়া পৰিৱেশ এটা চাওক। ৱেলকাম টু শান্তি ভিলেজ। চাওক আমি এতিয়া সোমাই গৈছোঁ আৰু এইবোৰ হোমষ্টে মই আপোনালোকক কৈছোঁৱেই। আৰু এটা এইটো দেখাই দিছোঁ, স্ক্ৰীনশ্বট ল'ব আৰু ধুনীয়াকৈ ইয়াত আহিলে মানে মজাকৈ ষ্টে' কৰিব পাৰিব। এইবোৰ জেগাখিনি চাওকচোন, ভাল লাগিছে। এয়া একদম ইঞ্জিন পূৰা গৰম হৈ গৈছে। আমি বহুত বেয়া ৰাস্তাইদি ওপৰত উঠি আহিলোঁ আপেল গাৰ্ডেন চাম বুলি। 1 2 1 1 2 ওপৰত উঠাব নোৱাৰি, বাইক পূৰা ধোঁৱা ওলাই গৈছে। এইবোৰ দেখিছেনে, পূৰা গৰম। চাওক কি অৱস্থা হৈ গৈছে। এই দুই পণ্ডিত জলকীয়া ছিঙিব বোলে। তো হেল্ল' গাইজ, এতিয়া মই আছোঁ শান্তি ভেলীত। তো কথাটো হ'ল, আমি আপেল গাৰ্ডেন চাবৰ কাৰণে গৈছিলোঁ। এনেকুৱা ৰাস্তা দি গ'লোঁ, ৰাস্তাটো এনেকুৱা ওখ আৰু একেবাৰে শিল বালিৰে বনোৱা ৰাস্তা। এই তামোল খাই আছোঁ যে কথাটো আটকি ধৰিছে। তাৰপিছত উঠি গ'লোঁ, গৈ আছোঁ গাড়ী 1 2 গিয়াৰত দি গৈ আছোঁ। গাড়ীৰ পৰা গোন্ধ ওলাই গৈছে। লাষ্টত আমি ডিচাইড কৰিলোঁ যে আমি আৰু নাযাওঁ, চাগে আমি ভুল ৰাস্তা গ'লোঁ। এতিয়া নামি আহি উইথাউট ষ্টাৰ্টতে নামি আহিলোঁ। হ'লেও মানে ইমান শ্লিপ খাইছে গাড়ী। এইটো এটা হোমষ্টে হয়, দলমা হোমষ্টে বুলি। এইটো এটা হোমষ্টে হয়, দলমা হোমষ্টে। আৰু আমাৰ বাকীবোৰ আহি আছে। ভিউটো কিন্তু ধুনীয়া। দেখিছে আমি আছোঁ টিভি গাৰ্ডেনত। বাহিৰৰ পৰা চাইছোঁ, মানে ভিতৰত সোমাবতো নোৱাৰি। ইফালে ছিঙিব পৰা হ'লে ছিঙিব নোৱাৰি, দূৰত আছে। আৰু এয়া ধুনীয়া ধুনীয়া একদম সেউজীয়াৰ মাজেৰে গৈ আছোঁ। ওপৰত পাহাৰ, তলত পথাৰ, কিমান ধুনীয়া পৰিৱেশ দেখিছে। এয়া তাৰ কাষে কাষে এয়া নাচপতিৰ গছ।
নাচপতি আৰু ডালিম আছিলে। তো এয়া মই আপোনালোকক অলপমান দেখাইছোঁ। নাচপতি বহুত ডাঙৰ ডাঙৰ লাগি আছিলে। আমি আহি পেলাই সোমাম বাৰু, আপোনালোকক দেখাম। এয়া ডালিম আৰু নাচপতি আছে তাতে। আৰু আমি এতিয়া মেইন ডেষ্টিনেশ্যনলৈকে গৈ আছোঁ। আপোনালোককো লৈ গৈ থাকোঁ ব'লক আমাৰ লগত। আমি ক'ত ক'ত যাওঁ, কি কৰোঁ চাই থাকিব তাতে। আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে চাবলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া নিশ্চয় দেখা পাব। আমি নাচপতি বাগানত আছোঁ এতিয়া। এইফালে দেখিছে, আৰু এইফালে অংকুৰ ওপৰত। অংকুৰ এইফালে একদম ডাইৰেক্ট পাৰি দিছে। অংকুৰ এইফালে খাই আছে, আৰু এইফালে ফটো ছেশ্যন চলি আছে। মোক এটা দিয়া। নাচপতি এটা খাম, দেখিলে মানেতো গালি দিব চাগে, নাজানো। খাওঁ এটা। হেলমেট পিন্ধি পিন্ধি চুলি অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে বান্দৰে উঠি উঠি গৈ আছে ওপৰত। এয়া গছৰ পৰা ছিঙা একদম ফ্ৰেছ ফ্ৰেছ নাচপতি। ফ্ৰেছ আছে। মজা, খাই লওঁ। আমাৰ ভিগুদাই নাচপতি খাই আছে। ফ্ৰেছ ফ্ৰেছ তাজা তাজা নাচপতি। অকল চাহ খাই আহিছিলোঁ। এইটো আমাৰ পাৰা মানুহটো বান্দৰ আমাৰ। ভাল চাই দিয়ে এটা মোৰ কাৰণে। বাৰা বাৰা নাচপতি, গোল গোল টমাট। কিবা কৈ দিয়া। পেটটো ভৰাই ল'লোতো, কি ক'ম ভাবিছোঁ। ডালিমো আছে, ডালিমটো কেনেকৈ পাৰিব বুলি ভাবি আছোঁ। এইটো ডালিম। ওপৰত পকা আছে এইফালে যা। পকা নাই, ওপৰত পকা আছে। কি পকা নাই? সেইটো পকা ডালিম, বাৰে বাৰে ডালিম। এই মাৰিম। মই খাব পৰা নাই নহয়। আমি একদম পুৰা ৰিভাৰ ফ্ৰণ্টত আছোঁ। দেখিছে পুৰা ফটো ছেশ্যন চলি আছে। ভিউটো চাওক। আৰু যিসকলে শান্তি ভিলেজ আহিছে সেইসকলে হয়তো দেখিছে এইকেইটা হোমষ্টে ইমান ধুনীয়া ধুনীয়া। চাওকচোন, ইয়াতে টেণ্ট আছে, এনেকৈ থাকিব পাৰে টেণ্টত। আৰু দেখিছে নহয় কিমান ধুনীয়া এটা পৰিৱেশ, আৰু মানুহ বহুত আছিলে। কেনেকুৱা লাগিছে? একদম মজা। এইখন হয়তো কেণ্টিনে হয় চাগে। আৰু এয়া কেণ্টিনৰ পাছফালে আছে নদীখন, আৰু দেখা পাইছে ইমান ধুনীয়াকৈ একদম নদীৰ সোঁত বলি পানী গৈ আছে। ওপৰত পাহাৰ, তলত নদী, কিমান ধুনীয়া এটা পৰিৱেশ দেখা পাইছে। আৰু ইয়াতে আমি নামিলোঁ, অলপমান ফটো চটো উঠিলোঁ, ভিডিঅ'জ বনালোঁ। আৰু পানী বহুত ঠাণ্ডা আছিলে, আৰু বহুত চাফাও আছিলে পানীখিনি। তো এইখিনিয়ে দেখালোঁ মই আপোনালোকক। আৰু লাষ্টলৈকে ভিডিঅ'টো চাব শেষলৈকে। তো আমি ইয়াত ভিডিঅ' বনাই আছোঁ, ফটো উঠি আছোঁ। ফটো চটো ভিডিঅ' ৰিল চিল চাগে হয়তো পাই আছে। যিসকলে চাইছে মোৰ ফেচবুক আৰু ইনষ্টাত যিসকল আছে সেইসকলে হয়তো দেখা পাইছে। ইউটিউবত দিয়া হোৱা নাই বাৰু এতিয়ালৈকে। তো এইখিনিয়ে আছিলে আজিলে। আৰু মই লাষ্টত গোটেইখিনি হোমষ্টে শান্তি ভেলীৰ চব মই ফটো লগাই দিছোঁ। আপোনালোকে যোনে যোনে আহে ইয়াতে থাকিব বিচাৰিলে হোমষ্টেখিনিৰ পৰা আপোনালোকে নাম্বাৰখিনি লৈ পিনি ফোন কৰিব পাৰে। ফোন কৰি আপোনালোকৰ তেতিয়া সুবিধা হ'ব। এইখিনি মই গোটেই নাম্বাৰখিনি লগাই দিছোঁ চবৰে আপোনালোকৰ সুবিধাৰ্থে। তো ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাব। বাই বাই।